ৰ মাতি ৰ হচি দে ৰ এই মাজৰ মানুহ হৈ আছোঁ মই মায়ে কয় ভাত খাওঁ ভাতকে আকৌ এফালে আকৌ ভাত নাখাওঁ আহি এফালে ছোৱালী আছে ইণ্ডিয়াৰ খালা চাব লাগে কতে মাতছি আহি মাতছি বলা আহি বলা না দেই না দে হ'ব দে ভাত খাই নাহে ৰাতিপুৱা কৈ লগ পাইছোঁ দে এতিয়া ভাত থলোঁ খাবা আহি তুমি এটা ভাত খাবা ৰাতি 12টাত খোৱা 1টাত খোৱা 2টাত খোৱা 3টাত খোৱা 4টাত খোৱা 5টা 6টা 10টা যেতিয়া খাবি ইমান দিনত থাকিম এখন এখন থাকিম এখন ধুনীয়া আছে কিন্তু বিছনাখন পাব্লিকে খাব দে এইমাত্ৰ গাছ মুখখন মেলে ঘুমাই আছে গোটেই কাহ উঠি গৈছে পানী এনেই ধৰে নাপাওঁ হৈ গৈছোঁ মই ঘুমাই থাক আৰু এটা বস্তু দেখাই আছে গাইছ দেখিছে না কেনে লগত বৰষুণ দিছে বৰা কৰিছে আৰু গৰমটো গমেই পাব আপোনালোকে কেনেকুৱা হাৰাশাস্তি কৰি মাৰিছিল যিয়ে নহওক আৰু এফালে চাওঁ আৰু আপোনালোকে এই কঁঠালে কঁঠাল কিন্তু এইবাৰ আমাৰ কঁঠাল নাই দে গাইছ বৰ বেয়া কথা আৰু চবতছে ভাল বস্তু এটা দেখাই আছোঁ চবতছে ভাল বস্তু এখন দেখিছে না গাইছ এখন হ'ল কি বললো বানাহৰে বললো নেকি এখন বললো কিন্তু ভাঙা নাই থাকব দিছোঁ বা ফুফাই উঠে গাইছ ডেঞ্জাৰ কি মই ভাবি আছোঁ বাইদেউ কৰিছোঁ কিনে নাখাম আৰু বৰষুণৰ বতৰত দিনটো কি কৰোঁ দেখা যাম যে গাইছ চাই দেখি আৰু পথাৰতো যাব পৰা নাই কাৰণ বৰষুণ যদি থাকে পথাৰত সোনকালে উঠি যাবি দুইটা ৰাতিপুৱাকৈ যাই কিনে আলি চালি কিবা কাটি খাই না লাইনটো হৈছে অলপ চাৰ্জ দিওঁ মোবাইলটো এই গাইছ চাওঁ এই আমাৰ তাত কমচে কমটো 3 পোৱা হ'ব এইটো আমাৰ কেমেৰাত এনেও সৰু দেখা পায় আৰু এইটো আধা কেজি কেমেৰাত এনেও সৰু দেখা পায় আৰু কালাৰ কৰি পাৰিলে হৈছে মোৰ 160 টকা পইচা এনে খেদালা না হা এনে বৰষুণ বতৰত ইনকাম চিনকাম নহয় আছে চিগৰটো নুখুলিয়ে তই এইফালে ড্ৰেছ চেছ পিন্ধি ৰেডি ক'ত যাম কোনফালে যাম কিয় যাম আপোনালোক জনাই আছোঁ প্ৰথমতে ওলাই লওঁ ঘৰৰ পৰা সেনেকৈ গাইছ আৰু কি কৰিছ কি কৰিছ খালি দিনটোৱে এখন এই চাৱাৰে মানে এই চিৰিয়েল ফেচবুকত চিৰিয়েল মই চাই থাকে কম নাই নেকি এই কম নাই কম নাই চাম এতে আছে নেকি এতে আছে ভালে গাইছ ৰেইনকোট এটা ল'লোঁ দোকানৰ পৰা মানে চালোঁ আৰু ৰেইনকোট ভালে লাগছে বেয়া লগা নাই যিয়ে নহওক দাম দৰো মোটামুটি মিলি গৈছে ইমান কমো নহয় মানে যি লেভেলত বৰষুণ মাছে ৰেইনকোটটো লাগে দে গাইছ পানী কিছু বাচছি গাইছ চাব পাৰে আপোনালোকে সেইটো শুক্লে নদী পানী বাচছি বাকী মানে কি হ'ল গাইছ আমাৰ মানে বাইদেউহঁতৰ ফালে বানপানী হোৱা বুলিয়ে ক'ব পাৰি যোৱাকালি উঠিছিল আপোনালোকে ক্লিক এটা দেখাই পাইছে কিজানি মানে কি হ'ল সেইকাৰণে মানে দেখা পাইছোঁ আৰু এটা কথা কি খালি মানে ৰেইনকোট চেইনকোট পিন্ধি ৰেডি মানে বাইক যে ষ্টাৰ্ট দিলোঁ তেতিয়াই লগে কি হ'ল এনেকুৱা বৰষুণ মানে মোবাইল ওলাব জেগা নাই আৰু গাইছ এনেকুৱা পৰিস্থিতি আৰু পিছত মোবাইলটো মই লগাই থকাৰ কাৰণে মোবাইলটো মই বেয়া কৰিব নোৱাৰোঁ কাৰণ লগৰ পৰা 1 টকা পোৱা নাই চবেই গমেই পায় জানাগিলাকে সেইকাৰণে মানে মোবাইলটো মই নল'লোঁ কালিটো এনেকৈ গ'ল আৰু আজি যাই আছোঁ বাইদেউ ঠাইত যাৰ কাৰণে আপোনালোকে ক্লিপটো দেখা পাইছে বাকী যাই থাকোঁ পানী বাচছি দে গাইছ চাব পাৰে বাকী যাই
ডাইৰেক্ট লাগে উন্নয়নৰ নমুনা চাওক গাইছ এইটো ৰাস্তা মাজত গাঁথা দেখিছে না এই গাঁথাটো আছে পুৰা বিশ্বজিৎ দৈমাৰীৰ ঘৰৰ আগত অধ্যক্ষ আৰু কি ক'ম গাইছ আহি পালোঁ বাইদেউহঁতৰ ঘৰ মানে নদীত যদি পুৰা পানী বাঢ়ি আহিছিল এইগিলা জেগাত পুৰা মানে পানী উঠিছিলে ক্লিপটোত দেখাই পাইছে আপোনালোকে বাকী হয় ন কিন্তু ভাই যাওঁ বানপানীত হা এই চোতালত বোলে পানী উঠিছিলে হা এতিয়া উঠিছিলে পানী চোতালত কোনফালে ক'ত উঠছি এইপিনে অলপ উঠছি আৰু ৰাস্তাৰ ফালে হা এতিয়া আমাৰ যাব লাগিব কিয় পানী নহ'লে কি হ'ল স্কুল বন্ধ আছে নহয় স্কুল বন্ধ আছে নহয় লৈ যাবা দেখোন এইগিলা চোতালত পুৰা পানী উঠিছিল মানে ভূটানে পানী দিয়াৰ কাৰণে উঠিছিল এতিয়া মানে চহৰা জেগা নাথাকে ডাইৰেক্ট গুচি যায় নদী এতিয়া ধুনুক মই নিবি আছোঁ তুমি যাব লাগিব শুনিছা নাই হা অ' ভাইবি আজি ৰাতি বৰষুণ দিব হা এই ৰ'দ নেকি এফালে ধুনু খেলি আছে আকলা কেৰাম ভাবি আছোঁ ময়ো খেলাওঁ নেকি মানে কি খেলাম গাইছ সৰু চৰুৰ লগত আৰু এফালে ডাঙৰ ভগিনে কিবা এটা লৈ আহিল শাক কি বা শাক গাইছ মই ধৰিব পৰা নাই ময়ো ঘৰত লৈ আহিলোঁ আৰু গাইছ লাগি দিলোঁ দে কেৰাম খেলাত মানে মনটো বেয়া হৈ আছে বহুত ভাবছোঁ অলপ ভাগিনৰ লগতে ধেমালি কৰোঁ আৰু টাইম পাছ কৰা হ'ল গাইছ নে কি মানলি অলপ বিৰা মস্তাংটি কি হলো আছে চুজি নেকি চুজি তাকে চাহটো খাই লওঁ খাই লাগে ধুনুক যাব না আমাৰ লগত আৰু বৰষুণটো না হ'ব কৰিছে কেনে কৰে দেখোন এইফালে দেখিছে না চোতাল কি হৈছে এনেকুৱা পিছলছোঁ এই কাচিটো ভাঙি গৈছে দেখা পাইছে যদি এনেকুৱা পিছলছোঁ কিন্তু নকৰিলোঁ যে পৰিলে লৰি গ'লে গোটাই হয় না মাৰ মোৰ নেকি গাইছ মানে কি হৈছে মই কিনো কৰিম ইয়াতে বানপানী হৈছিল হোৱাটো কিন্তু এতিয়া বানপানী বৰ্তমান নাই মানে ইয়াতে ওখ জেগা নাই অলপ নদীত গুচি যায় অলপ সেইকাৰণে কি কৰিম আহি কৰি ধুনুৰ লগত খেলি আছোঁ কেৰাম মানে ঘৰত সময়টো একদম যোৱা নাছিল সেইকাৰণে আহি অলপ ধুনুৰ লগত অলপ সময় স্পেণ্ড কৰিবা এতিয়া কেৰামখন খেলা হ'লে আমি যাম আৰু লাহে লাহে ধুনু ওলব মানে এই গেছি যাম আৰু লাহে লাহে বাকী গুচি দি মাৰ ঐ তুমি যাও হা নাযা হা দে ভাই ভাই টাটা চলো ভিংরা দে যা দে যাই দেখো দে গাইছ বৰষুণ আছে আহি পালোঁ ঘৰ আহি অৱশ্যে বৰষুণ মাৰিলা এতিয়া বৰষুণ মাৰি আছে অলপ পাই ব্ৰিজটো অলপ গাঁৱতো বহুত বেয়া লাগি আছে যিয়ে নহওক আজি ব্লগটো এইখিনিয়ে আছিল নেক্সট এটা ব্লগত আকৌ লগ পাইছোঁ